হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু দিছ চেনেল। ৰেলৱেৰ গোটেইকেইটা এক্সাম শেষ হৈ গ'ল। এতিয়া অকল ৰেলৱে গ্ৰুপ ডিটো ৰৈ গ'ল আৰু NTPC CBT2 ডেটো দি দিলে। এতিয়া যে ৰেলৱে গ্ৰুপ ডিৰ এইটোৰ এপ্লিকেশ্যন ষ্টেটাছ ৰিচেণ্টলি দিছিলে। এতিয়া কেনেকৈ চাব লাগে যে এপ্লিকেশ্যন ষ্টেটাছটো আৰু ৰেলৱেৰ যিটো অফিচিয়েল ৱেবছাইটটো এইটো বিচাৰি পাবলৈ বহুত দিগদাৰ হয়। সেইকাৰণে ৰেলৱে গ্ৰুপ ডিৰ অফিচিয়েল ৱেবছাইটত মই দি আছোঁ লিংক, কেনেকৈ এপ্লিকেশ্যন ষ্টেটাছ চাব, কেনেকৈ যে আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ল নে নাই, এক্সাম দিব পাৰিব নে নাই, সেইকাৰণে কেনেকৈ চাব মই দেখাই আছোঁ। আৰু এইটোত বহুত সোনকালে এক্সাম হৈ যাব, চব ডিক্লেয়াৰ হৈ আছে। আৰু মই আপোনালোকক দেখাই আছোঁ কেনেকৈ এপ্লিকেশ্যন ষ্টেটাছটো চাব লাগে, কেনেকৈ আধাৰ ভেৰিফিকেশ্যন কৰিব লাগে। আপুনি প্ৰথমে মই টাইপ কৰিছোঁ এটা বস্তু, মই দেখাই আছোঁ। এইটো টাইপ কৰিব http://www.rrbapply.gov.in, তাৰপিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এই অফিচিয়েল ৱেবছাইটত যাব, তাৰপিছত ইয়াত লগ ইন কৰিব। লগ ইন উইথ আধাৰত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ তোমালোকৰ ফোন নম্বৰটো দি দিবা। ফোন নম্বৰটো দিয়াৰ পিছত জেনেৰেট আধাৰ OTP, এতিয়া এটা OTP আহিব, OTPটো দি দিলেই হৈ যাব। মই দেখাই আছোঁ পুৰা প্ৰচেছ। অলপ টাইম ৱেইট কৰিব লাগিব OTPটো আহিবলৈ, কেতিয়াবা অলপ লেইটো হয়। OTP মোৰ আহি গ'ল 01810 01810। OTP দিয়াৰ পিছত I am not robot ক্লিক কৰিব। ক্লিক কৰি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত অফিচিয়েল ৱেবছাইটত আহি গ'ল। ইয়াত আছে অনলাইন এপ্লিকেশ্যন, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এপ্লিকেশ্যন হিষ্টৰী আছে, এইটোত ক্লিক কৰিব। তাৰপিছত ইয়াত দিয়া আছে, এই চক আছে, নন টেকনিকেল পপুলাৰ কেটাগৰী আছে, যিটো ৰিকুৱাৰমেণ্ট ফৰ ভেৰিয়াছ পষ্ট ইন লেভেল 6, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, ইয়াত লেখা আছে প্ৰভিশ্যনেলি একচেপ্টেড। যিমানকেইটা যি এপ্লাই কৰিছে চব ইয়াত থাকিব তলত। ৰেলৱে গ্ৰুপ ডি এইটোত মই ক্লিক কৰিলে আপোনাৰ ষ্টেটাছ দেখা আছে, ইয়াত এপ্লিকেশ্যন ষ্টেটাছ লিখা আছে প্ৰভিশ্যনেলি একচেপ্টেড। যদি লেখা প্ৰভিশ্যনেলি নট একচেপ্টেড হ'লে নট একচেপ্টেড দেখুৱাব। ঠিক আছে, থেংক ইউ।